তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ গণিত অনুশীলনী 2B 2 নম্বৰ চেপ্টাৰ যেটো আছে আমাৰ পৰিমেয় সংখ্যা সো অনুশীলনী 2B ৰ গণিত কেইটা সমাধান কৰি দেখাম সো 2B ৰ বিশেষকৈ 1 2 আৰু 3 আৰু 4 মানে 1 ৰ পৰা 4 নম্বৰ লৈকে এই গণিত কেইটা মই তোমালোকক সমাধান কৰি দেখাম 1 2 3 4 আৰু যদি তোমালোকে ইয়াৰ পিছৰ গণিত কেইটা লাগে মানে 5 6 7 8 তেতিয়ালে ইয়াৰ পিছৰ ভিডিওটো চাবা ভিডিওটো তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচন বক্সতে পাই যাবা তাৰ পৰা চাই লবা গুটি সো এক নম্বৰ প্ৰশ্নটো দিয়া আছে যোগ কৰা আমাক এইবোৰ যোগ কৰিব দিছে বুজি পাইছা তাৰ মানে এই নম্বৰ কি দিয়া আছে যে -7/12 আৰু 11/12 এই দুটা আমি যোগ কৰিব লাগে সো প্ৰথমে বহাই দিয়া কেনেকৈ আছে -7/12 যত আৰু আছে তাত আমি যোগ দিম কাৰণ আমাক যোগ কৰিব দিছে যোগ 11/12 এতিয়া ভগ্নাংশ যোগ কৰোতে সদায় এটা কথা মনত ৰাখিবা যে তলৰ হৰ দুটা যদি হৰ দুটা একে থাকে কেৱল ওপৰৰ দুটা যোগ কৰি দিলেই হয় যদি হৰ দুটা বেলেগ থাকে তেতিয়া লগ ল'ব লাগিব এতে যেহেতু দুইটাই 12 আছে এই 12 এই 12 দুইটা একে তেতিয়া হলে 12 টো দুটাৰ পৰা এটা লোৱা মানে এটা হ'ব লহাগু ইয়াৰ পিছত ওপৰৰ দুটা যোগ কৰি দিয়া হল -7 যোগ 11 কেৱল -7 আৰু 11 যোগ কৰি দিয়া ওপৰত ইয়াৰ পিছত তলৰ 12 টো 12 থাকি যাব এবাৰ চাই এটা মাইনাস আনটো প্লাস যদি এটা মাইনাস আনটো প্লাস হয় আমি কি চাম যে ডাঙৰ কোনটো হয় মাইনাসটো ডাঙৰ নে প্লাসটো ডাঙৰ এতে যেটো প্লাসটো ডাঙৰ হৈছে কাৰণ 11 টো ডাঙৰ 7 টো মাইনাস হৈছে 11 প্লাস 11 টো ডাঙৰ যদি ডাঙৰটো প্লাস হতাইছে আনসাৰটো প্লাস হতাইব এতে ডাঙৰটো প্লাস হত তেতিয়ালে আনসাৰটো প্লাস হতাইব এতিয়া 11 ৰ পৰা যদি 7 বিয়োগ কৰো কিমান থাকে সো 11 ৰ পৰা যেতিয়া 7 বিয়োগ কৰিব এতে থাকিব 4 সো এবাৰ 4 ভাগৰ 12 ভাগৰ 4 কিন্তু এটো আমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব পাৰো কেনেকৈ যদি মই 4 ৰে কটাকটি কৰো 4 4 ৰ ভিতৰত একবাৰ 4 12 ৰ ভিতৰত 3 বাৰ তাৰ মানে আনসাৰটো হ'ব 3 ভাগৰ 1 হেই দৰে মই যদি 2 নম্বৰটো চাও কি দি আছে 5/9 আৰু মানে যোগ এফালে কি দিছে -17/9 এটো যদি তোমালোকে লক্ষ্য কৰা তলৰ হৰ দুটা একে আছে মানে কি কেৱল ওপৰৰ দুটা যোগ কৰি দিলে হৈ যাব সো তলৰ দুটাৰ পৰা এটা লোৱা লহাগু 9 দুটা একে আছে কাৰণ এটা লৈছো ইয়াৰ পিছত ওপৰৰ 5 এই প্লাস আৰু কি -17 যেহেতু 17 ৰ লগত মাইনাস আছে সেইকাৰণে মই ব্ৰেকেটটো দি দিছো কাৰণ এই প্লাস মাইনাসৰ কামখিনি কৰিব লাগিব এইবাৰ তলৰ 9 টো 9 এ থাকি যাব ওপৰত 5 প্লাস মাইনাস মাজত আছে ব্ৰেকেট মানে পূৰণ প্লাস আৰু মাইনাসক যদি পূৰণ কৰা কি আহে প্লাস এ মাইনাস এফালে আহিব 17 এবাৰ তলৰ 9 একে থাকিব এবাৰ চাই এটা প্লাসত আনটো মাইনাসত 5 হল প্লাসত 9 মানে প্লাস 17 ৰ আগত মাইনাস তেতিয়ালে কি চাম যে ডাঙৰ কোনটো হয় প্লাস সংখ্যাটো ডাঙৰ নে মাইনাস সংখ্যাটো ডাঙৰ সতে মাইনাস সংখ্যা 17 যেটো ডাঙৰ কাৰণ প্লাস সংখ্যা 5 আহিছে যদি মাইনাস সংখ্যাটো ডাঙৰ হয় তেতিয়ালে আনসাৰটো মাইনাসত আহিব ইয়াৰ পিছত কি কৰিম যেটো ডাঙৰ পাইছো এই ডাঙৰৰ পৰা সৰুক বিয়োগ কৰা 17 ৰ পৰা যদি তোমালোকে 5 ক বিয়োগ কৰা সো ইয়াতে আমি আনসাৰটো পাম 12 কিন্তু এটো লঘিষ্ঠ আকাৰত নাই কাৰণ চা এটো আমি কাটাকাটি কৰিব পাৰো হয়নে নাই ওপৰত 12 9 দুইটাকে আমি 3 ৰে কাটিব পাৰো 3 12 ক যদি 3 ৰে কাটো 3 4 গুণ 12 আৰু 9 ক যদি 3 ৰে কাটো 3 3 গুণ 9 এবাৰ ওপৰটো কি আহিল অপ্ৰকৃত মানে ওপৰটো ডাঙৰ আহিল তেতিয়ালে ভগ্নাংশ বনাও সমস্ত বনাব লাগিব সমস্ত কেনেকৈ বনাও যে মাইনাস তলৰ 3 3 থাকিব 3 গুণ 3 আৰু ওপৰত 1 দিছো এনেকৈ যদি তুমি এনেকৈ থৈ দিয়া তথাপি তোমাৰ আনসাৰ শুদ্ধ হ'ব কিন্তু সমস্তটো বনাব লাগে যদি ওপৰটো ডাঙৰ আহে কাৰণ ইয়াৰ পিছৰ গণিতলৈ আইছো এতে দিয়া আছে -126/137 আৰু 101/137 এই দুটা আমি যোগ কৰিব লাগে তো যোগ কৰি দিয়া -126/137 যত আৰু আছে তাত আমি যোগ কৰিম এফালে আছে 101/137 সো এটো যদি ভালদৰে লক্ষ্য কৰা তলৰ হৰ দুটা সেম আছে 137 এটো 137 তেতিয়ালে দুটাৰ এটা মিলং লহাগু হ'ব 137 ইয়াৰ পিছত ওপৰৰ দুটা কি কৰিম যোগ কৰি দিম প্ৰথমটো আছে 126 -126 প্লাস 101 এইবাৰ তলৰ 137 একে থাকিব ওপৰটো কি হ'ব এটা মাইনাসত আনটো প্লাসত তেতিয়ালে আমি কি চাম হে আগৰ নিচিনা যে কোনটো ডাঙৰ হয় 126 ডাঙৰ নে 101 ডাঙৰ
126টো ডাঙৰ কিন্তু এইটো কি আছে মাইনাছত যদি ডাঙৰটো মাইনাছত আছে এনসাৰটো মাইনাছত আহিব ইয়াৰ পিছত ডাঙৰটোৰ পৰা সৰুটোক বিয়োগ কৰা 126ৰ পৰা 101 যদি তুমি বিয়োগ কৰা এনসাৰটো কিমান পাম আমি 25 তাৰমানে ইয়াৰ এনসাৰটো কি হ'ব -25/137 সো এইদৰে ডি নাম্বাৰটো যদি চাও -57/69 আৰু 37/69 এই দুটা আমি যোগ কৰিব লাগিব -57 divided by 69 যোগ য'ত আৰু আছে যোগ দিম ইয়াৰ পিছত 37/69 সো ইয়াতে যদি ভালদৰে লক্ষ্য কৰা তলৰ দুটা সেম আছে হৰ একে আছে তেতিয়াহ'লে যিকোনো এটা আমি লগাব ল'ম 69 লগাব লৈছোঁ ইয়াৰ পিছত ওপৰৰ দুটা যোগ কৰি দিয়া -57 প্লাছ এফালে আছে কি 37 তলৰ 69 একেই থাকিব কিন্তু ওপৰত চাৰিটা আহিল মাইনাছত আনটো প্লাছত 37 আহিল প্লাছত 57 মাইনাছত তেতিয়াহ'লে আমি কি চাম যে কোনটো ডাঙৰ হয় এতিয়া 57টো ডাঙৰ হয় না নাই 37তকৈ 57 ডাঙৰ কিন্তু 57 আছে কি মাইনাছত যদি ডাঙৰটো মাইনাছত আছে এনসাৰটো মাইনাছত আহিব ইয়াৰ পিছত ডাঙৰৰ পৰা সৰুক বিয়োগ কৰা 57ৰ পৰা 37 যদি তোমালোকে বিয়োগ কৰা এনসাৰটো পাবা 20 তাৰমানে ইয়াৰ এনসাৰ হ'ব 69/-20 সো ইয়াৰ পিছত মই 2 নম্বৰ প্ৰশ্ন লৈ আহিছোঁ এটো আমাক যোগ কৰিব দিছে যোগ কৰা কিন্তু এতে যোগ কৰিব দিছে কি তলৰ সংখ্যাবোৰ তলৰ হৰবোৰ বেলেগ বেলেগ থকাবোৰ হয় না নাই এই নম্বৰত কি আছে -13/8 আৰু 13/12 দুয়োটাৰে তলৰ হৰটো বেলেগ আছে তেতিয়াহ'লে তুমি কেনেকৈ যোগ কৰিবা সো প্ৰথমে আমি কি কৰিব লাগিব সৰি যেনেকৈ আছে এনেকৈ বহাই দিয়া এফালে বস্তু দেই -13/8 আৰু জায়গাত কি লিখিম যোগ কাৰণ আমাক যোগ কৰিব দিছে যোগ 13/12 সো যেহেতু তলত এটা আছে 8 আনটো আছে 12 মানে দুটা সেম নাই তেতিয়াহ'লে 12 আৰু 8ৰ লসাগু ল'ব লাগিব তুমি সো এফালে লসাগু লিবা 12 আৰু 8 লসাগু কেনেকৈ ল'ম প্ৰথমে ভাঙা এইটো যদি মই 2ৰে ভাঙো 12ক 6ৰে 6 2 12 8ক যদি ভাঙো 4 আকৌ 2ৰে ভাঙিব পাৰোঁ 2 6ৰ ভিতৰত 3 বাৰ 2 4ৰ ভিতৰত 2 বাৰ এই 12ৰ নাযায় তেতিয়াহ'লে লসাগু কিমান পাম লসাগু কিমান পাম আমি এই গোটেইকেইটাৰ পূৰণ ফল তাৰমানে 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 2 2 গুণ 4 3 4 গুণ 12 12 2 গুণ 24 ইয়াৰ লসাগু হ'ব 24 সো লসাগু পাই গ'লোঁ তাৰমানে এবাৰ আমি কি লিখিম তলত লিখিম 24 কাৰণ এটা আমাৰ লসাগু হয় এবাৰ চাম এই 8 24ৰ ভিতৰত কেইবাৰ হৰত যায় মানে 8ৰ লগত কি পূৰণ কৰিলে 24 পাওঁ আমি কি পাম 3 8 24ৰ ভিতৰত 3 বাৰ যায় পূৰণ 8ৰ ওপৰত কি আছে -30 তে -30 পাই গ'ল তাৰপিছত এই প্লাছ এবাৰ 12 24ৰ ভিতৰত কেইবাৰ যায় 12 24ৰ ভিতৰত 2 বাৰ যাব সেই 2 পূৰণ কিয়াৰ লগত পূৰণ কৰিম 12ৰ ওপৰত কি আছে 12ৰ ওপৰত আছে 13 এবাৰ তলৰ 24টো বহাই দিয়া ইয়াৰ পিছত 3 আৰু 13 দুটা পূৰণ হৈ আছে পূৰণ কৰা লিখিম ইয়াৰ আগত চাই ইয়াৰ আগত আছে মাইনাছ ইয়াৰ আগত আছে প্লাছ মাইনাছে প্লাছে মাইনাছ 3 13 গুণ 39 39 প্লাছ এফালে আছে 2 আৰু 13 পূৰণ কৰিব লাগে 2 13 2 গুণ 26 26 তেতিয়াহ'লে কি আহিব এটা মাইনাছত আনটো প্লাছত তেতিয়াহ'লে আমি কণ্ডিশ্যন চাম যে ডাঙৰ কোনটো হয় 39 ডাঙৰ হয় 26তকৈ 39 ডাঙৰ কিন্তু 39টো আছে মাইনাছত তাৰমানে ডাঙৰটো মাইনাছত এনসাৰটো আমাৰ মাইনাছত আহিব ইয়াৰ পিছত 39ৰ পৰা 26 তোমালোকে বিয়োগ কৰা যদি বিয়োগ কৰা তেতিয়াহ'লে এনসাৰটো পাবা 13 যেহেতু মাইনাছ আহিছে মাইনাছ দিব লাগিব ইয়াৰ পিছত তলত আহিব 24 তাৰমানে আমাৰ এনসাৰটো কি আহিব 24/13 সো ইয়াৰ পিছত বি নাম্বাৰটো চা এতে দিয়া আছে -4/11 আৰু -7/4 এই দুটা আমি কি কৰিব লাগে যোগ কৰিব লাগে সো -4/11 প্লাছ য'ত আৰু আছে তাত আমি কি লিখিম প্লাছ আৰু এইফালে আছে কি -7/4 এবাৰ আগৰ নিচিনা আছে মানে তলৰ হৰবোৰ একে আছে নেকি ইয়াতে চা হৰবোৰ বেলেগ এটাত আছে 11 আনটোত আছে 4 যেহেতু হৰ বেলেগ আছে তেতিয়াহ'লে এই দুটাৰ লসাগু ল'ব লাগিব এবাৰ 11 আৰু 4 লসাগু কি হ'ব আমি জানো দুটাই আমি ভাঙিব নোৱাৰোঁ যদি ভাঙিব নোৱাৰোঁ এই দুটাৰ পূৰণ ফলে ইয়াৰ লসাগু হ'ব 4 11 গুণ 44 তাৰমানে ইহঁতৰ লসাগু হ'ব 44 ইয়াৰ পিছত এতিয়া আমি কি চাম যে 11 44ৰ ভিতৰত কেইবাৰ যায় 4 11 গুণ 40 তাৰমানে 4 বাৰ যাব পূৰণ কি পূৰণ কৰিম যে 11ৰ ওপৰত কি আছে -4 তাৰমানে -4ৰ লগত পূৰণ কৰিম ইয়াৰ পিছত এইখিনি কাম হৈ গ'ল এবাৰ এইটো 4 প্লাছ
ইয়াৰ পিছত এইখিনিৰ কাম কৰিম যে 4 44ৰ ভিতৰত কেইবাৰ যায় নিশ্চিতভাৱে 11 বাৰ যাব 4 11 গুণ 44 11 পূৰণ কি পূৰণ কৰিম যে 4 ৰ ওপৰত কি আছে এটা আছে -7 এতিয়া তলৰ 44টো একেই থাকিব ওপৰৰ এই দুটা ক্যালকুলেশন কৰা এই দুটা বেলেগকৈ পূৰণ কৰা 4 পূৰণ 4 দুটাৰ মাজত পূৰণ আছে পূৰণ কৰিব লাগিব কিন্তু এটাত আছে মাইনাস আনটো আছে প্লাস প্লাসে মাইনাসে মাইনাস 4 4 গুণ 16 প্লাস কিন্তু প্লাস নিদিও কাৰণ এটো আছে মাইনাসত এটো আছে প্লাসত মাজত পূৰণ প্লাসে মাইনাসে মাইনাস 7 11 গুণ 77 ইয়াৰ পিছত দুইটাই মাইনাসত আহিল এটো মাইনাসত 16 মাইনাসত 77 মাইনাসত দুইটাই মাইনাসত আহিলে কি কৰিম যে মাইনাস দি কেনে যোগ কৰিম তলৰ 44 এনেকৈ থাকিব ওপৰত কি দিম মাইনাস দি কেনে দুটা যোগ কৰি দিম 77 আৰু 16 যদি তোমালোকে যোগ কৰা আনসাৰটো পাবা 93 এতেকে যেহেতু ওপৰটো ডাঙৰ আহিল 93 তেতিয়াহলে আমি কি কৰিব লাগিব ভগ্নাংশ বনাব লাগিব সৰি সমস্ত বনাব লাগিব কেনেকৈ বনাম যে -2 ডিভাইডেড বাই 44 44 দুগুণ 88 তেতিয়াহলে বাকি কিমান থাকিল 89 90 91 92 93 তেতিয়াহলে থাকিল এতে 5 মানে তলৰ 44 টো একে থাকে আৰু ওপৰৰ খিনি কেনেকৈ বনাই ইয়াৰ লগত এটো পূৰণ কৰি এটো যোগ কৰিব লাগিব তেতিয়াহলে 93 পাবা সো ইয়াৰ পিছত আমি সি নাম্বাৰ লৈ আইছো এতি দি আছে 9/14 আৰু -11/6 এই দুটাক আমি যোগ কৰিব লাগে সো প্ৰথমে বহাই দিয়া 9/14 প্লাস এফালে -11/6 এই দুটা যোগ কৰিব লাগে সো এটো আমাৰ একেই মানে তলৰ হৰ দুটা বেলেগ বেলেগ আছে এটা আছে 14 আনটো আছে 6 যদি বেলেগ আছে এই দুটা লহব লাগিব সো লহব কেনে কলম 14 আৰু 6 ভাঙি দিয়া 14 আৰু 6 দুইৰে ভাঙিব পাৰো 2 14 ৰ ভিতৰত 7 বাৰ 2 6 ৰ ভিতৰত 3 বাৰ আৰু না যায় তেতিয়া লহব কিমান পাম 2 পূৰণ 7 পূৰণ 3 2 7 গুণ 14 3 14 গুণ কিমান হ'ব 42 42 তামান ইয়াৰ লহব হ'ব 42 সো 42 এবাৰ আমি কি চাম যে এই 14 প্ৰথমে এটো লম 14 42 ৰ ভিতৰত কেইবাৰ যায় সো 14 42 ৰ ভিতৰত কেইবাৰ যাব 3 বাৰ যাব 3 পূৰণ কি পূৰণ কৰিম যে 14 ৰ ওপৰত কি আছে আছে 9 9 এই প্লাস ইয়াৰ পিছত 6 42 ৰ ভিতৰত কেইবাৰ যায় 6 42 ৰ ভিতৰত 7 বাৰ যাব পূৰণ কি পূৰণ কৰিম যে 6 ৰ ওপৰত কি আছে ইয়াতে আছে 11 -11 এইখিনি মই বেলেগ দিছো দে এতিয়া চা তলৰ 42 তো 42 থাকি যাব ওপৰৰ এই দুটা পূৰণ কৰা আৰু এই দুটা বেলেগকৈ পূৰণ কৰা 3 9 গুণ 27 প্লাস কিন্তু প্লাস নিদিও কাৰণ ইয়াৰ আগত আছে 7 ৰ আগত প্লাস 11 ৰ আগত মাইনাস প্লাসে মাইনাসে মাইনাস 7 11 গুণ 77 ইয়াৰ পিছত এটা হিল প্লাসত আনটো হিল মাইনাসত তেতিয়াহলে আমি কি চাম যে ডাঙৰ কোনটো এতে 77 টো ডাঙৰ কিন্তু 77 টো কি আছে মাইনাসত যদি মাইনাসত আছে আনসারটো মাইনাসত আহিব ইয়াৰ পিছত ডাঙৰ পৰা হৰক বিয়োগ কৰা 77 পৰা যদি 27 তোমালকে বিয়োগ কৰা ইয়াৰ আনসার কিবা মান পাম আমি 50 তলত থাকিব 42 সো এটো আমাৰ কি হল লঘিষ্ঠ আকাৰত নাই তেতিয়া লঘিষ্ঠ আকাৰত বনাই লোৱা যদি মই 2 ৰে কাটো তেতিয়া লঘিষ্ঠ আকাৰত যাব চা 50ক যদি 2 ৰে কাটো 25 বাৰ যাব 42ক যদি 2 ৰে কাটো 21 বাৰ আহিব কিন্তু ওপৰটো ডাঙৰ আহিল তেতিয়াহলে সমস্ত বনাব লাগে হিচাপে তোমালোকে যদি এইখিনি লাগি থৈ দিয়া তথাপি ফুল নাম্বাৰ পাবা সো ইয়াৰ পিছৰ অংক লৈ আইছো ডি নাম্বাৰ কি দি আছে -9/10 আৰু 17/15 ক যোগ কৰিব লাগে সো যোগ কৰি দিয়া -9/10 প্লাস 17/15 এই দুটা যোগ কৰা সো এতে আগৰ নিচিনা হৈ গল তলৰ দুটা একে নহয় তলৰ দুটা বেলেগ বেলেগ মানে হৰ বেলেগ আছে এটা আছে 10 আনটো আছে 15 তেতিয়াহলে এই দুটাৰ লহা গলিবা এটা আছে 10 আনটো হল 15 2 ৰে কাটিব নোৱাৰো কিন্তু 3 ৰেও কাটিব নোৱাৰো 5 ৰেহে কাটিব পাৰো 5 10 ৰ ভিতৰত 2 বাৰ 5 15 ৰ ভিতৰত 3 বাৰ আৰু না যায় তেতিয়াহলে লহা কি হ'ব 5 পূৰণ 2 পূৰণ 3 5 2 গুণ 10 3 10 গুণ 30 তামানে ইয়াৰ লহা আহিব 30 লহা 30 লহা লৈছো ইয়াৰ পিছত কাম কি যে প্ৰথমে এটো লম ইয়াৰ তলত কি আছে 10 এই 10 30 ৰ ভিতৰত কেইবাৰ হৰণ যায় 3 বাৰ যাব 3 10 গুণ 30 পূৰণ 10 ৰ ওপৰত কি আছে না আছে -9 এইটোৰ কাম হৈ গল ইয়াৰ পিছত এই প্লাস সো এফালে কি আছে 15 15 30 ৰ ভিতৰত কেইবাৰ হৰণ যায় 2 বাৰ যাব পূৰণ
15 ওপৰত কি আছে 17 একে তলৰ 30 টো থাকিয়ে যাব ওপৰত এই দুটা পূৰণ আৰু এই দুটা পূৰণ হৈ আছে কিন্তু 3 আগত প্লাস 9 আগত মাইনাস মাজত আছে পূৰণ প্লাসে মাইনাসে মাইনাস 3 9 গুণ 27 ইয়াৰ পিছত প্লাস 17 2 গুণ কিমান হয় 17 2 গুণ আহিব 34 34 তেতিয়া হলে তলৰ 30 থাকিয়ে যাব ওপৰত এই আগৰ নিচিনা আহিলে এটা মাইনাসত আহিল আনটো প্লাসত 34 প্লাসত 27 মাইনাসত তেতিয়া আমি কি চাম যে দুটাৰ মাজত ডাঙৰ কোনটো হয় সো 34 টো যেহেতু ডাঙৰ মানে 27 তকে 34 ডাঙৰ হয় যদি 34 ডাঙৰ হয় 34 টো কি আছে প্লাসত ডাঙৰ টু প্লাসত তেতিয়া आंसर প্লাসত আহিব এবাৰ আমি কি কৰিম ডাঙৰৰ পৰা হৰক বিয়োগ কৰিম 34 ৰ পৰা 27 বিয়োগ কৰা আমি কিমান পাম 7 পাম তাৰমানে ইয়াৰ आंसरটো আহিব 30 ভাগৰ 7 ইয়াৰ পিছত মই 3 নম্বৰ প্ৰশ্ন লৈ আইছো এতিয়া আমাক কি দিছে যোগফল উলিওৱা মানে কি যোগ কৰা সো প্ৰথমটো দিয়া আছে 13/15 প্লাস 13/-20 এই দুটা আমি যোগ কৰিব লাগে সো যোগ করতে সদায় এটা কথা মনত ৰাখিবা যে যিকোনো ভগ্নাংশ হওক বা পৰিবাহী হওক তলত যদি এনেকা মাইনাস থাকে 20 লগত মাইনাস আছে নহয় হৰৰ লগত কেতিয়াও মাইনাস থাকিব নোৱাৰে এটো আমি ওপৰত উঠাই দিব লাগিব মানে 13 ৰ লগত দিব লাগিব সো এখিনি আগতে ঠিক কৰিলা 13/15 প্লাস এই 20 ৰ লগত থকা মাইনাস ওপৰত উঠাই দিম মানে -13/20 হৰৰ লগত কেতিয়াও মাইনাস হ'ব নোৱাৰে এটো লবৰ লগত যাব এতিয়া আমি কি চাম যে তলৰ দুটা একে আছে নেকি এটা আছে 15 আৰু 20 যেহেতু একে নাই তেতিয়ালে দুটাৰ লহগ ল'ব লাগিব এবাৰ 15 20 ৰ লহগ লোৱা 15 20 দুইৰে ভাঙিব নোৱাৰো কিন্তু 5 ৰে পাৰো 5 3 5 গুণ 15 4 5 গুণ 20 আৰু যাব নাই আৰু না যায় তেতিয়ালে লহগ হ'ব 5 পূৰণ 3 পূৰণ 4 3 5 গুণ 15 4 15 গুণ 60 তাৰমানে ইয়াৰ লগ হ'ব 60 লগ হল 60 এতিয়া কি চাম যে এটো চাম আমি ইয়াৰ তলত কি আছে 15 15 60 ৰ ভিতৰত কেইবাৰ যায় সো 15 60 ৰ ভিতৰত 4 বাৰ যাব পূৰণ 15 ৰ ওপৰত কি আছে 13 এৰ লগত পূৰণ হ'ব ইয়াৰ পিছত এই প্লাস এবাৰ চাম 20 60 ৰ ভিতৰত কেইবাৰ যায় 20 60 ৰ ভিতৰত কেইবাৰ যাব যে 3 বাৰ যাব 3 20 গুণ 60 পূৰণ 20 ৰ ওপৰত কি আছে -13 ই পূৰণ হৈ যাব সো ইয়াৰ পিছত তলৰ 60 টো 60 থাকিয়ে যাব ওপৰত এই দুটা পূৰণ আৰু এই দুটা পূৰণ 4 13 গুণ কিমান হয় 4 13 গুণ 52 এতিয়া এই দুটা পূৰণ কৰতে 1 ৰ ঠাই 3 ৰ আগত আছে প্লাস 13 ৰ আগত আছে মাইনাস প্লাসে মাইনাসে মাইনাস 3 13 গুণ কিমান হয় 39 3 13 গুণ 39 ইয়াৰ পিছত তলৰ 62 থাকিয়ে যাব ওপৰত এটা আহিল মাইনাসত আনটো আহিল প্লাসত হয় না 52 ৰ আগত নাই মানে প্লাস আছে 39 ৰ আগত মাইনাস তেতিয়ালে আমি চাম কি যে কোনটো ডাঙৰ হয় 52 ডাঙৰ নে 39 ডাঙৰ ততে 52 টো ডাঙৰ হয় ই আছে 52 টো আছে প্লাসত যদি ডাঙৰটো প্লাসত আছে आंसर প্লাসত আহিব তেতিয়ালে আমি ডাঙৰ পৰা হৰক বিয়োগ কৰিব পাৰো সো 52 ৰ পৰা 39 যদি বিয়োগ কৰা आंसर টো আহিব 30 সো এর आंसर টো হ'ব 13/60 সো হেদৰে 2 নম্বৰটো চা এতে দি আছে -13/7 প্লাস 5/-11 সো প্ৰথমে আগৰ নিচিনা দিয়া গেছে 11 ৰ লগত মাইনাস আছে তাৰ মানে হৰৰ লগত মাইনাস আছে এটোটা ৰাখিব নৰো এটা আমি ওপৰত উঠাই দিব লাগিব সো -13/7 প্লাস -5/11 মানে 11 ৰ লগত থাকা -2 ওপৰত উঠাই দিছো 5 ৰ লগত এতিয়া আমাৰ কাম কি হ'ব 7 আৰু 11 যেহেতু বেলেগ বেলেগ হয় হৰ এই দুটাৰ লহগ ল'ব লাগিব তো 7 আৰু 11 লহগ যেহেতু দুটাই ভাঙিব নোৱাৰো তেতিয়ালে দুটাৰ পূৰণ ফল হ'ব 7 11 গুণ 77 এই দুটাৰ লহগ হ'ব 77 ইয়াৰ পিছত কাম হ'ব যে এটোৰ কাম কৰিম আমি যে 7 77 ৰ ভিতৰত কেইবাৰ যায় নিশ্চিতভাৱে 11 বাৰ যাব 11 বাৰ পূৰণ 7 ৰ ওপৰত কি আছে -13 পূৰণ হৈ যাব এই প্লাস ইয়াৰ পিছত এই 11 77 ৰ ভিতৰত কেইবাৰ হৰণ যায় 11 77 ৰ ভিতৰত 7 বাৰ যাব পূৰণ কি পূৰণ কৰিম যে 11 ৰ ওপৰত কি আছে এতে আছে -5 এবাৰ তলৰ 77 থাকিয়ে যাব এই দুটা পূৰণ কৰা বেলেগকে এই দুটা পূৰণ কৰা বেলেগকে 11 13 কিন্তু 13 আছে মাইনাসত এইটো আছে প্লাসত প্লাসে মাইনাসে মাইনাস 11 13 গুণ কিমান হয় 143
প্লাস কিন্তু প্লাস নিদিওঁ কাৰণ 7 এর আগত প্লাস আছে 5 এর আগত মাইনাস এতো প্লাসে মাইনাসে মাইনাস 5 7 গুণ 35 ইয়াৰ পিছত চা তলৰ 77 একেই থাকিব কিন্তু ওপৰত দুইটাই মাইনাস 143 ও মাইনাস আছে 35 ও মাইনাস দুইটাই মাইনাস থাকিলে কি কৰিম আমি মাইনাস দি কেনে এই দুটা যোগ কৰিম সো 143 আৰু 35 যদি যোগ কৰা এনসারটো পাবা 178 এতেকে যেহেতু ওপৰটো আমাৰ ডাঙৰ আহি গেল অপ্ৰকৃত আহি গেল তেতিয়াহ'লে আমি ভগ্নাংশ মিশ্ৰ ভগ্নাংশ বনাব লাগিব কেনেকৈ বনাম 2 পূৰণ 77 77 দুগুণ কিমান হয় আৰু ওপৰত 24 এটো হ'ব ইয়াৰ আনসার তোমালোকে কৰি চাব পাৰা ইয়াৰ পিছৰ অংক লৈ আইছো আমি 3 নম্বৰ কি দি আছে 1/8 প্লাস 5/12 প্লাস 2/7 এই গোটেই কেইটা আমি যোগ কৰিব লাগে সো প্ৰথমে কি চাম যে তলৰ হৰবৰ বেলেগ বেলেগ আছে হয়নে তলৰ হৰবৰ এটা আছে 8 12 আনটো 7 তেতিয়াহ'লে এই গোটেই কেইটাৰ আগত আমি লহাগ ল'ব লাগিব 8 12 আৰু 7 লহাগ কি হ'ব লহাগৰ ক্ষেত্ৰত যদি যিকোনো দুটা যায় মানে দুটাতকে বেছি যদি থাকে তে তিনিটা আছে ধৰা যিকোনো দুটা যদি কাটাকাটি কৰিব পাৰো সেই দুটা কাটাকাটি কৰি যেটো না যায় হেতু তলত বহাই দিব পাৰো সো এতে যদি চাও 2 এৰে আমি কাটিব পাৰো 2 এৰ যদি 8 এৰে 2 এৰে যদি 8 কাটো 4 বাৰ 2 4 গুণ 8 12 কাটিলে 6 বাৰ কিন্তু 7 টো না যায় 2 এৰে যদি না যায় আমি 7 টো বহাই দিব পাৰো যিকোনো দুটা যাব লাগিব মিনিমাম ইয়াৰ পিছত আকৌ আমি 2 এৰে দিব পাৰো 2 4 এর ভিতৰত 2 বাৰ 2 6 এর ভিতৰত 3 বাৰ আকৌ 7 টো না যায় 2 এৰে তেতিয়ালে 7 টো আমি আকৌ বহাই দিম তলফালে সেবাৰ সা এতে আমি ভাঙিব নোৱাৰো তেতিয়ালে লহগু কিমান হ'ব এই গোটেই গেটাৰ পূৰণফল 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 7 2 দুগুণ 4 4 দুগুণ 8 3 8 গুণ 24 আৰু 7 24 গুণ কিমান হয় 168 তাৰ মানে এই তিনিটা লহাগু পালো আমি 168 লহাগু লৈছো ইয়াৰ পিছত কাম কি হ'ব যে প্ৰথমে এটো লম এর তলত আছে 8 8 68 এর ভিতৰত কেইবাৰ যায় সো 8 68 এর ভিতৰত কেইবাৰ যাব তোমালোকে যদি ভালদৰে লক্ষ্য কৰা 21 বাৰ যাব 21 পূৰণ কি পূৰণ কৰিম যে 8 এর ওপৰত কি আছে 1 আছে 1 এই প্লাস ইয়াৰ পিছত এইটোৰ কাম কৰা তলত আছে 12 12 68 এর ভিতৰত কেইবাৰ যায় 12 68 এর ভিতৰত যাব তোমালোকৰ 14 বাৰ 14 পূৰণ 12 এর ওপৰত কি আছে ওপৰত আছে 5 এটো পূৰণ হৈ যাব ইয়াৰ পিছত এই প্লাস 68 এবাৰ 7 68 এর ভিতৰত কেইবাৰ যায় 7 68 এর ভিতৰত কেইবাৰ যাব এতে যাব আমাৰ 24 বাৰ 24 পূৰণ পূৰণ কি কৰিম যে 7 এর ওপৰত কি আছে 2 এটো পূৰণ হৈ যাব এবাৰ তলৰ 68 টো ঠিকই থাকিব 168 এবাৰ এই দুটা পূৰণ কৰা 21 গুণ 21 এই প্লাস 14 5 গুণ কিমান হয় 70 এই প্লাস 24 দুগুণ কিমান হয় 48 48 গোটেই কেইটা পূৰণ কৰি দিছো ইয়াৰ পিছত গোটেই কেইটা যোগ হৈ আছে মানে গোটেই কেইটা বাৰ যোগ কৰিব লাগিব আমি তলত থাকিব 168 ওপৰত কি আহিব এই গোটেই কেইটা যোগ কৰিব লাগিব যদি যোগ কৰা ইয়াৰ আনসারটো পাব 139 ইয়াৰ আনসারটো কি হ'ব 139/168 এখিনিয়ে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছো 4 নম্বৰ কি দি আছে -9/7 প্লাস -5/16 প্লাস 13/14 এই গোটেই কেইটা আমি যোগ কৰিব লাগে সো প্ৰথমে তলৰ গোটেই কেইটা লহগ ল'ব লাগিব যেহেতু বেলেগ বেলেগ আছে তলৰ গোটেই কেইটা লহগ লোৱা 7 16 আৰু 14 7 14 আৰু 16 এই গোটেই কেইটা লহগ আমি ল'ব লাগে সো 2 এৰে না যায় প্ৰথমে যদি মই হাতেৰে দিও সো প্ৰথমে মই 2 এৰে দিছো 2 হাতেৰে 2 এৰে হাতক না যায় হাতটো বহাই দিয়া এই দুটা যাব 2 14 এর ভিতৰত 7 বাৰ 7 2 গুণ 14 2 16 এর ভিতৰত 8 বাৰ ইয়াৰ পিছত আকৌ না যায় হাতেৰে যাব কাৰণ হাতেৰে দুটা গৈ আছে 7 হাতৰ ভিতৰত একবাৰ 7 হাতৰ ভিতৰত একবাৰ 8 টো না যায় এটো বহাই দিম কাৰণ যিকোনো দুটা গলে আমি দিব পাৰো ইয়াৰ পিছত আৰু না যায় কাৰণ অকল 8 টো আছে এতিয়া গোটেই কেইটা পূৰণ কৰি দিয়া 2 * 7 * এক পূৰণ কৰিব নালাগে পূৰণ কৰিলে একেই হ'ব 8 2 7 গুণ 14 আৰু 8 14 গুণ কিমান হ'ব 112 112 তাৰমানে ইয়াৰ লহাগ আমি কিমান পালো 112 112
লহাগু পাইছোঁ এতিয়া আমি কি কৰিম প্ৰথমে এইটোৰ কাম কৰিম যাতে কি দি আছে 7 112ৰ ভিতৰত কেইবাৰ যায় 112ৰ ভিতৰত কেইবাৰ যাব 16 বাৰ তোমালোকে এই যে ভাঙিছা যে তে চাবা 7 টু 7 আছে নহয় 7 কেইবাৰ যাব এই দুটা যোগ কৰিলে পূৰণ কৰিলে যাব নহয় 8 2 16 16 বাৰ যাব পূৰণ 7ৰ ওপৰত কি আছে -9 তাৰ পিছত এই প্লাস এই পিছত ইয়াৰ কাম কৰিম যে 16 112ৰ ভিতৰত কেইবাৰ যায় সো তোমালোকে চা 2 8 গুণ 16 তেতিয়া বাকি কি থাকিল 7 তেতিয়া 7 বাৰ যাব 7 আর ওপৰত কি আছে -5 পূৰণ -5 ইয়াৰ পিছত এই প্লাস 14 112ৰ ভিতৰত কেইবাৰ যায় 2 7 গুণ 14 বাকি থাকিল 8 তাৰ মানে 8 বাৰ যাব পূৰণ ওপৰত কি আছে 13 এবাৰ তিনটা পূৰণ কৰি দিয়া তলত থাকিব 112 16 আৰু 9 পূৰণ কৰা কিন্তু 9ৰ আগত মাইনাস আছে 16ৰ আগত প্লাস প্লাস এ মাইনাস 16 9 গুণ কিমান হয় 144 144 এফালে প্লাস কিন্তু প্লাস নাই দিও কাৰণ 7ৰ আগত প্লাস আছে 5ৰ আগত মাইনাস আছে প্লাস এ মাইনাস আহিব 5 7 গুণ 35 ইয়াৰ পিছত এতে প্লাস 3 8 13 গুণ 8 13 গুণ হয় 104 এতিয়া আমি কি কৰিম যে ওপৰৰ মাইনাস দুটা একেলগে যোগ কৰিম আৰু যোগটো বেলেগকৈ তাৰ মানে তলত থাকিব 112 112 প্ৰথমে এইটো মাইনাস আছে এইটো মাইনাস আছে এই দুটা মাইনাস আগতে যোগ কৰি লও মাইনাস দি কেনে এই দুটা যোগ কৰা 140 আৰু 35 যদি যোগ কৰো আনসাৰটো পাম 179 মই মাইনাস দি কেনে যোগ কৰিছো কাৰণ দুটা মাইনাস আছে প্লাস 104 এবাৰ চা এটা হেল মাইনাসত আনটো হেল প্লাসত তেতিয়ালে আমি কি চাম যে ডাঙৰ কোনটো হয় 179 ডাঙৰ নে 104 ডাঙৰ এতে 179 ডাঙৰ হয় 179 ডাঙৰ কিন্তু আছে মাইনাসত যদি ডাঙৰটো মাইনাস আছে আনসারটো মাইনাসত আহিব ইয়াৰ পিছত ডাঙৰৰ পৰা হৰক বিয়োগ কৰা এখিনিৰ পৰা যদি 104 বিয়োগ কৰা আনসারটো পাম আমি 75 তলত আছে 112 তাৰ মানে ইয়াৰ আনসারটো কি আহিব -75/112 ইয়াৰ পিছৰ অংকটো লৈ আহিছো আমি 5 নম্বৰত কি দি আছে আমাৰ 5/8 প্লাস -7/2 প্লাস 3/5 প্লাস 9/8 তলৰ গোটে কেটা হৰ যদি সব বেলেগ বেলেগ আছে তেতিয়া হলে গোটে কেটাৰ আমি লহগ লব লাগিব বুজি পাইছা গোটে কেটাৰ এবাৰ কি কি আছে তে 8 আৰু আছে 2 ইয়াৰ পিছত আছে 5 আৰু এটা 8 লৈ লৈছো এবাৰ চা প্ৰথমে আমি কি কৰিম এতে তুমি লকি যদি সা 2 এৰে মই কাটিব পাৰো 2 8ৰ ভিতৰত 4 বাৰ 2 2ৰ ভিতৰত 1 বাৰ 5ত না যায় কাৰণ 5টো বহাই দিম যিকোনো দুটা কেলে আমি দিব পাৰো 2 8ৰ ভিতৰত 4 বাৰ ইয়াৰ পিছত আকৌ 2 এৰে যাব কাৰণ এটো 4 আছে তো 4 আছে 2 4ৰ ভিতৰত 2 বাৰ 2 1ৰ ভিতৰত না যায় 5ৰ ভিতৰত না যায় 4ৰ ভিতৰত যায় 2 বাৰ ইয়াৰ পিছত আকৌ 2 এৰে যাব 2 2ৰ ভিতৰত 1 বাৰ 1টো না যায় বহাই দিয়া 5টো না যায় বহাই দিয়া 2 2ৰ ভিতৰত 1 বাৰ সো এতিয়া আৰু না যায় এতিয়া গোটেইখিনি পূৰণ কৰা কেটা আছে 1 2 3 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 এক কেটা পূৰণ কৰিব না লাগে পূৰণ কৰিলে একে হইব সো কি হয় 2 2 গুণ 4 4 2 গুণ 8 আৰু 5 8 গুণ 40 ইয়াৰ লহাগু হ'ব 40 নাও লহাগু পাই গৈছো ইতেকে লহাগু পালো আমি 40 এটা এটা কই যা প্ৰথমে এটো লৈছো এটো কি আছে তলত 8 8 40 এর ভিতৰত কেইবাৰ যাব হৰণ 5 বাৰ পূৰণ 8ৰ ওপৰত কি আছে 5 এই প্লাস এতে এটোৰ কাম কৰা 2 40 এর ভিতৰত কেইবাৰ যাব 20 বাৰ 20 2 গুণ 40 পূৰণ 2 এর ওপৰত কি আছে -7 এটোৰ কাম হৈ গল প্লাস 5 এটোৰ কাম কৰা 5 40 এর ভিতৰত 8 বাৰ পূৰণ 5 এর ওপৰত কি আছে 3 প্লাস এই প্লাস এর তলত আছে 8 8 40 এর ভিতৰত 5 বাৰ পূৰণ এর ওপৰত কি আছে 9 তেকে 40 টো তলত থাকিয়ে যাব এইটো গোটে কেটা বেলেগ বেলেগ কৈ পূৰণ কৰা 5 5 গুণ 25 প্লাস কিন্তু প্লাসটো নেদিও কাৰণ ইয়াৰ আগত মাইনাস আছে প্লাসে মাইনাসে মাইনাস 20 7 গুণ কিমান হয় 7 2 গুণ 14 7 2 গুণ 14 আৰু এটা 140 ইয়াৰ পিছত এতে প্লাস 3 আৰু 8 3 8 গুণ 24 24 প্লাস 5 9 গুণ
5 9 হল 45 45 গোটেইকেইটা পূৰণ কৰিলোঁ এইবাৰ চা তলত 40টো থাকি যাব ওপৰত কি আহিব যে গোটেইকেইটা যোগবোৰ একেলগ কৰা আৰু বিয়োগবোৰ একেলগ কৰা এবাৰ যোগ সংখ্যা কি আছে 25 টো প্লাছত আছে 25 আৰু কি আছে প্লাছত 24 আছে প্লাস 24 আৰু কি আছে যোগ 45 অকল এটাই মাইনাস আছে এটো হল -145 এটো হেকত লৈছো 140 এবাৰ আমি কি কৰিম যোগ গোটেইকেইটা যিকেইটা যোগ আছে গোটেইকেইটা যোগ কৰা 1 2 3 এই তিনিটা যোগ কৰা 25 24 আৰু 45 যদি যোগ কৰা সো এর আনসারটো পাবা 94 minus 140 divided by 40 যে এটা হিল মাইনাস প্লাসত আনটো হিল মাইনাসত তেতিয়ালে সাম আমি ডাঙৰটো কি হয় 94 ত কৈ 140 ডাঙৰ যদি 140 ডাঙৰ এটো আছে মাইনাসত তাৰ মানে কি আহিব আমাৰ আনসারটো মাইনাসত কাৰণ ডাঙৰ সংখ্যাটো মাইনাসত আছে আনসারটো মাইনাস আহিব মাইনাসটো দি লোৱা ইয়াৰ পিছত ডাঙৰৰ পৰা সৰুক বিয়োগ কৰা যদি বিয়োগ কৰা এতে আনসারটো পাবা 46 আৰু তলত থাকিব 40 তো এখিনিক আমি তোমাৰ লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব পাৰো কাৰণ 2 এৰে কাটিব পাৰো 2 এৰে কাটলে কি হ'ব -2 3 তলত আহিব 20 আনসারটো আহিব -23/20 ইয়াৰ পিছৰ অংকটোলৈ আহিছো এবাৰ 6 নম্বৰ কি দি আছে 7/12 প্লাস -15/80 প্লাস 11/9 প্লাস 17/6 তো ইয়াতে এটা কথা মন কৰা এই 9 ৰ লগত তলত কি দি আছে মাইনাস তলতটো তো মাইনাস থাকিব নৰে হৰ কেতিয়াও মাইনাস নহয় এটো আমি কি কৰিব লাগিব ওপৰত উঠাই দিব লাগিব সো প্ৰথমে এই কামটো কৰা 7/12 প্লাস -15/18 প্লাস -11/9 9 ত থকা যেটো মাইনাস আছে 11 ৰ লগত দি দিলো প্লাস 17/6 এবাৰ আমি কি কৰিব লাগিব তলৰ গোটেই কেইটাৰ লহগ ল'ব লাগিব কি আছে তলত 12 ইয়াৰ পিছত আছে 18 ইয়াৰ পিছত আছে 9 ইয়াৰ পিছত 6 সো গোটেই কেইটা যে তোমালোকে ভালদৰে লক্ষ্য কৰা 3 ৰে হৰণ কৰিব পাৰো 3 12 ৰ ভিতৰত 3 4 গুণ 12 3 6 গুণ 18 3 3 গুণ 9 3 2 গুণ 6 আহি গল ইয়াৰ পিছত আমি 2 ৰে কাটিব পাৰো 2 2 4 ৰ ভিতৰত 2 বাৰ 6 ৰ ভিতৰত 3 বাৰ 3 টো না যায় 3 টো বহাই দিয়া 2 ৰ ভিতৰত 2 এক বাৰ ইয়াৰ পিছত আকৌ কি হেৰে যাব হৰণ 3 ৰে যাব কাৰণ 3 দুবাৰ আছে 3 2 টো না যায় 2 টো তলত নামাই দিয়া 3 3 ৰ ভিতৰত একবাৰ 3 3 ৰ ভিতৰত একবাৰ 1 টো না যায় 1 টো নামাই দিয়া সো ইয়াৰ পিছত আৰু না যায় তেতিয়া হলে লহাগু কি পাম যে গোটেই কেইটাৰ পূৰণফল 3 পূৰণ 2 পূৰণ 3 পূৰণ 2 তামান কি হ'ব 3 গুণ 6 3 গুণ 6 6 6 গুণ 36 36 ইয়াৰ লগ হ'ব 36 সো 36 লগ লৈছো ইয়াৰ পিছত প্ৰথমে এটা কৰা এটো লৈছো মই 7 ভাগৰ 12 সো 12 12 36 ভিতৰত কেইবাৰ যায় 3 12 গুণ 36 3 বাৰ যাব পূৰণ 12 ৰ ওপৰত কি আছে 7 এই প্লাস এতে এটো 18 36 ভিতৰত কেইবাৰ যায় 18 2 গুণ 36 মানে 2 বাৰ পূৰণ 18 ৰ ওপৰত কি আছে -15 ই পূৰণ হ'ব ইয়াৰ পিছত এই প্লাস এতে আছে 9 9 36 ভিতৰত 4 9 গুণ 36 4 পূৰণ 9 ৰ ওপৰত কি আছে -11 পূৰণ হৈ যাব এই প্লাস 6 36 ৰ ভিতৰত 6 বাৰ 6 6 গুণ 36 পূৰণ 6 ৰ ওপৰত কি আছে 17 তে জাগা হনাই দে এফালে লিখা লাগছিল দে ইয়াৰ পিছত তলত আহিব 36 ওপৰত গোটেই কেইটা পূৰণ কেইটা গতে কমপ্লিট কৰি ল 3 7 গুণ 21 প্লাস সে মাইনাস 15 2 গুণ 30 এটো প্লাস 4 টু প্লাসত আছে 11 টু মাইনাসত আছে মাজত পূৰণ প্লাস সে মাইনাস 4 11 গুণ 44 এতে প্লাস 6 17 গুণ কিমান হয় 102 ইয়াৰ পিছত আমি কি কৰিম যে মাইনাস সংখ্যাবোৰ একেলগ কৰিম আৰু প্লাস সংখ্যাবোৰ একেলগ কৰিম তলৰ 36 টো এনেকৈ থাকি যাব পুরো প্লাস সংখ্যা কি আছে 20 ৰ আগত নাই মানে প্লাস 21 আৰু প্লাসত কি আছে এইটো প্লাস 102 ইয়াৰ পিছত মাইনাস সংখ্যাবোৰ একেলগ কৰা মাইনাস এটা আছে 30 আৰু এটা আছে 44
এবাৰ প্লাছবোৰ একেলগে প্লাছ কৰা আৰু মাইনাছ দুটাও একেলগে প্লাছ কৰা 21 আৰু 102 যদি প্লাছ কৰোঁ ইয়াৰ আনসাৰটো কিমান পাম 123 তলৰ 36টো বহাই লৈছোঁ মই মাইনাছ কি দিছোঁ কাৰণ মাইনাছ দুটা প্লাছ কৰিম মাইনাছ দি কিনে মাইনাছ দুটা প্লাছ কৰা 30 আৰু 44 যদি আমি যোগ কৰোঁ কিমান পাম আমি এতে পাম 74 মানে 123 minus 74 by 36 মই 36 টো এফালে লিখি দিছোঁ তলফালে জাগা নাই মই এফালে কৰিছোঁ দে 123 পৰা 74 কি কৰিব লাগে বিয়োগ কৰিব লাগে বিয়োগ কৰিলে আমি পাম 49 তলত থাকিব আমাৰ 36 এতে 3 ৰে কাটিব পাৰোনে 3 একবাৰ 19 কাটিব নোৱাৰো তাৰ মানে এইখিনি আনসাৰ হ'ব 49 by 36 সো এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্ন লৈ আইছো 4 নম্বৰ প্ৰশ্ন কি দি আছে আমাক যদি a by b equal to 7 by 8 c by d equal to 11 by 12 আৰু e by f equal to -8 by 15 হয় তেন্তে তলৰ ধৰ্মবোৰ সত্যাপন কৰা এই যে ধৰ্ম দিয়া আছে এই ধৰ্মবোৰ সত্যাপন কৰিব লাগে কেনেকৈ সত্যাপন কৰিম যে এবাৰ b ৰ মান এইটো পাম c by d ৰ মান এইখিনি পাম মানে মান যিখিনি দিয়া আছে কেৱল মানখিনি বহাই যোৱা সো যেটো সত্যাপন কৰিব দিছে তুমি প্ৰথমে সমাসচিহ্নৰ বাওঁফালৰখিনি লোৱা l h s left hand side কি দিয়া আছে সমাসচিহ্নৰ লেফট সাইডত a by b plus c by d এই দুটা লোৱা সো a by b ৰ মান কিমান লিখিম আমি -7 by 8 -7 by 8 plus c by d ৰ ভ্যালু কিমান আছে 11 by 12 নাও এতেকে এটা আছে 8 আনটো আছে 12 দুইটা হৰ বেলেগ বেলেগ তেতিয়াহলে 8 আৰু 12 লহগ ল'ব লাগিব এবাৰ 8 আৰু 12 লহগ কি হয় তোমালোকে চাচোন 12 আৰু 8 ভাঙিছা 2 ৰে কাটিব পাৰো 2 8 ৰ ভিতৰত 4 বাৰ 2 12 ৰ ভিতৰত 6 বাৰ আকৌ 2 ৰে যাব 2 4 ৰ ভিতৰত 2 বাৰ 2 6 ৰ ভিতৰত 3 বাৰ তেতিয়াহলে লহগ কিমান পাম 2 2 গুণ 4 4 2 গুণ 8 3 8 গুণ 24 24 হ'ব ইয়াৰ লহগ পাই গলি ইয়াৰ পিছত আমি কি কৰিম যে 8 24 ৰ ভিতৰত কেইবাৰ যায় হৰণ 3 বাৰ যাব 3 8 গুণ 24 3 পূৰণ 8 ৰ ওপৰত কিমান আছে -7 a প্লাস এবাৰ 12 24 ৰ ভিতৰত কেইবাৰ হৰণ যায় 12 24 ৰ ভিতৰত দুইবাৰ যাব পূৰণ 12 ৰ ওপৰত কি আছে 11 তলত থাকিব 24 ওপৰত কি থাকিব এই দুটা পূৰণ কৰা এই দুটা পূৰণ কৰা 3 ৰ আগত প্লাস ইয়াৰ আগত মাইনাস মাজত আছে কি পূৰণ প্লাস এ মাইনাস এ মাইনাস 3 7 গুণ 21 21 এই প্লাস 2 আৰু 11 11 দুগুণ কিমান হয় 22 22 তেতিয়া হলে এটা আছে প্লাস মাইনাসত আনটো আহিল প্লাসত তেতিয়ালে কি হ'ব যে ডাঙৰ কোনটো হয় এটা ডাঙৰ আছে 22 21 কে 22 ডাঙৰ কিন্তু 22 টো প্লাসত তেতিয়ালে যদি ডাঙৰটো প্লাসত আছে আনসাৰ প্লাসত আহিব 22 ৰ পৰা 21 গেলে 1 তলত থাকিব 24 আমি লেফট হ্যান্ড সাইড পাই গেলো ইয়াৰ পিছত রাইট হ্যান্ড সাইড লোৱা r h s রাইট হ্যান্ড সাইড মানে কি সমাসচিহ্নৰ সোঁফালৰখিনি কি দি আছে c by d plus a by b c by d plus a by b c by d কি মান পাম আমি 11 by 12 plus a by b ৰ মান কিমান আছে 7 by 8 minus 7 by 8 কিনি মাস দি দিছো দে এতেকে হে আগৰ নিচিনা 12 আৰু 8 লহাগু একেই হ'ব 12 8 ৰ লহাগু কিমান পালো 24 এতেকে তো 12 24 ৰ ভিতৰত কেইবাৰ হৰণ যায় দুইবাৰ যাব পূৰণ 12 ৰ ওপৰত কি আছে 11 a প্লাস 8 24 ৰ ভিতৰত কেইবাৰ হৰণ যায় তিনিবাৰ পূৰণ 8 ৰ ওপৰত কি আছে -7 তলৰ 24 একেই থাকিব ওপৰত এই দুটা পূৰণ কৰা 11 2 গুণ 22 এতে 3 ৰ আগত প্লাস কিন্তু 7 ৰ আগত মাইনাস প্লাস এ মাইনাস 3 7 গুণ 21 তাৰমানে তলত আহিব 24 এবাৰ 22 ৰ পৰা যদি 21 বিয়োগ কৰা এক থাকিব 1 তাৰ মানে এতিয়া চোৱা লেফট হ্যান্ড সাইডত পাইছো 1/24 রাইট হ্যান্ড সাইডতো 1/24 পাইছো দুইফালে একে তাৰ মানে সত্যাপন হৈ গেল লিখি দিয়া এতেকে লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড দুইফালে আমি প্ৰমাণ কৰিলো ইয়াৰ পিছত 2 নম্বৰ অংক লৈ আহিছো এটা মাক কি দিয়া আছে a by b plus c by d
প্লাছ ই বাই এফ প্ৰথমে এই দুটা ব্ৰেকেটত ৰাখিছে সমান চিনৰ এইফালে এইটো অকলে ৰাখিছে কিন্তু এই দুটা ব্ৰেকেটত ৰাখিছে এইখিনি যে একে হয় এইখিনি আমি প্ৰমাণ কৰিব লাগিব সো তুমি প্ৰথমে সমান চিনৰ বাওঁফালেখিনি লৈ লোৱা লেফ্ট হ্যান্ড সাইড কি আছে বাওঁফালে a বাই বি প্লাছ চি বাই ডি আৰু বাহিৰত আছে কি ই এফ ই বাই এফ এই গোটেইখিনিৰ মান বহাই দিয়া a বাই বিৰ মান কিমান আছে -7/8 প্লাছ c বাই ডিৰ মান কিমান আছে 11/12 প্লাছ ই বাই এফৰ মান কিমান দিয়া আছে -8/15 যদি তুমি প্ৰথমে কি কৰিবা যিখিনি ব্ৰেকেটত দিয়া আছে ব্ৰেকেটৰ কামখিনি টোটেল কমপ্লিট কৰবা ইয়াৰ পিছত এইখিনি কাম কৰিবা তাৰমানে এই দুটাৰ কাম আগতে কৰিব লাগিব সো কি দিয়া আছে আমাক 8 আৰু 12 এবাৰ 8 আৰু 12 লহাব ল'বলগীয়া হ'ল 8 আৰু 12 কি হ'ব লহাব 2 ৰে ভাঙিব পাৰো 4 বাৰ 2 6 গুণ 12 আকৌ 2 ৰে যায় 2 2 গুণ 4 2 3 গুণ 6 আকৌ না যায় কি পাম নহলে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 2 2 গুণ 4 4 2 গুণ 8 3 8 গুণ 24 24 তাৰমানে ইয়াৰ লহাব পাম আমি 8 আৰু 12 লহাব 24 এতিয়া কি হ'ব যে এই 8 12 24 ৰ ভিতৰত কেইবাৰ যায় সো 3 বাৰ যাব 3 8 গুণ 24 3 পূৰণ 3 ৰ 8 ৰ ওপৰত কি আছে 7 -7 এই প্লাছ এই 12 24 ৰ ভিতৰত কেইবাৰ হৰণ যায় 2 বাৰ যাব পূৰণ 12 ৰ ওপৰত কি আছে 11 ব্ৰেকেটৰখিনি ইয়াৰ পিছত এইখিনি বহাই দিয়া 8/5 -8/5 সো এতিয়া কি কৰিম আমি যে 24টো ৰাখি দিয়া এনেকৈ 24 থাকিয়ে যাব এই দুটা পূৰণ কৰা আৰু এই দুটা পূৰণ কৰা মাইনাছ প্লাছ আছে মাইনাছ 3 7 গুণ 21 প্লাছ 2 11 গুণ 22 প্লাছ এইফালে কি আছে -8/5 সো ইয়াৰ পিছত কি হ'ব যে এটা আছে মাইনাছত আনটো প্লাছত তেতিয়াহ'লে প্লাছতটো ডাঙৰ নে মাইনাছতটো ডাঙৰ চা তেতিয়া প্লাছতটো ডাঙৰ 22টো ডাঙৰ হয় যদি প্লাছটো ডাঙৰ তেতিয়াহ'লে এনসাৰটো প্লাছত আহিব 22 পৰা 21 বিয়োগ কৰিলে 1 থাকি যাব তলত আহিব আমাৰ 24 এইফালে প্লাছ এইফালে কি আছে -8 আৰু 50 এতিয়া আমি আকৌ কি কৰিব লাগিব 24 আৰু 15 লহাব ল'ব লাগিব কাৰণ এই দুটা লহাবলৈ আকৌ আমি সমাধান কৰিব লাগিব এবাৰ 24 আৰু 15 লহাব লিবা 24 আৰু 15 কিহেৰে কাটা ৰেডি কৰিব পাৰোঁ 3 ৰে যায় 3 8 গুণ 24 15 ভিতৰত 3 5 গুণ 15 ইয়াৰ পিছত আৰু নাযায় লগ কি হ'ব 3 পূৰণ 8 পূৰণ 5 3 8 গুণ 24 আৰু 5 24 গুণ আহিব 120 120 তাৰমানে 24 আৰু 15 লহাব এবাৰ আহিব 120 এইবাৰ 24 120 ৰ ভিতৰত কেইবাৰ যায় 24 120 ৰ ভিতৰত যাব 5 বাৰ পূৰণ 24 ৰ ওপৰত কি আছে 1 পিছত এই প্লাছ এবাৰ 15 120 ৰ ভিতৰত কেইবাৰ হৰণ যায় 15 120 ৰ ভিতৰত 8 বাৰ যাব পূৰণ 15 ৰ ওপৰত কি আছে -8 তলত আহিব 120 আৰু ওপৰত এই দুটা পূৰণ 5 1 গুণ 5 প্লাছে মাইনাছে মাইনাছ 8 8 গুণ 64 64 এবাৰ ওপৰত এটা মাইনাছত আনটো প্লাছত আমি তেতিয়াহ'লে কি চাম যে ডাঙৰ কোনটো হয় প্লাছটো ডাঙৰ নে মাইনাছটো ডাঙৰ এতিয়া মাইনাছটো ডাঙৰ আছে কাৰণ 64 মাইনাছ আছে 5 টো প্লাছ আছে সো ডাঙৰটো হ'ল মাইনাছ যদি মাইনাছটো ডাঙৰ তেতিয়াহ'লে এনসাৰটো মাইনাছত আহিব 64 পৰা যদি আমি 5 বিয়োগ কৰোঁ এনসাৰটো পাম 59/120 আমি লেফ্ট হ্যান্ড সাইড পাই গ'লোঁ ইয়াৰ পিছত ৰাইট হ্যান্ড সাইড লোৱা সো RHS ৰ মানখিনি বহাই যা a বাই b প্লাছ c বাই d প্লাছ e বাই f সো a বাই b মান কিমান পাইছোঁ আমি -7/8 প্লাছ ব্ৰেকেট ইয়াৰ পিছত c বাই d ৰ মান আমি কিমান পাইছিলোঁ 11/12 প্লাছ e বাই f ৰ মান পাইছিলোঁ -8/15 এইবাৰ সেই আগৰ নিচিনা তুমি ব্ৰেকেটৰখিনি আগত কৰা এইখিনি এনেকৈ ৰাখি দিয়া -7/8 এনেকৈ থাকক আমি আগতে ব্ৰেকেটৰ কামখিনি কৰোঁ সো এবাৰ আমি লহাব ল'ব লাগে 12 আৰু 15
সো 12 আৰু 15 লহা গলোৱা 12 আৰু 15 কিহেৰে কাটিব পাৰোঁ 3ৰে 3 4 গুণ 12 3 5 গুণ 15 সো লহা কি হ'ব 3 পূৰণ 4 পূৰণ 5 3 4 গুণ 12 5 12 গুণ 60 তাৰমানে 12 আৰু 15 লহা হ'ব 60 এবাৰ এইখিনি চাম 12 60ৰ ভিতৰত কেইবাৰ হৰণ যায় 5 12 গুণ 60 5 বাৰ যাব পূৰণ 12ৰ ওপৰত কি আছে 11 প্লাছ 15 60ৰ ভিতৰত কেইবাৰ হৰণ যায় 4 বাৰ যাব 4 15 গুণ 60 পূৰণ 15ৰ ওপৰত কি আছে -8 এইখিনি আমি এনেকৈ ৰাখিম 7 -7/8 প্লাছ তলত থাকিব 60 ওপৰত কি আহিব 5 11 গুণ 55 প্লাছে মাইনাছে মাইনাছ 4 8 গুণ 32 -7/8 প্লাছ এবাৰ এইখিনি সমাধান কৰা 55 আৰু 55ৰ পৰা 32 দিলে কিমান থাকে 55ৰ পৰা যদি 32 যায় তো এতে থাকিব 23 দে এইটো তলত আছে 60 এতিয়া ব্ৰেকেটটো উঠাই দিয়া তুমি মানে -7/8 প্লাছ 23/60 এইবাৰ আকৌ আমি কি কৰিব লাগিব 8 আৰু 60 লহা ল'ব লাগিব এই দুটা লহা গলোৱা 8 আৰু 60 2ৰে হৰণ কৰিব পাৰোঁ 2 8ৰ ভিতৰত 4 বাৰ 2 60ৰ ভিতৰত 30 বাৰ আকৌ 2ৰে হৰণ যায় 2 4ৰ ভিতৰত 2 বাৰ 2 30ৰ ভিতৰত 15 বাৰ ইয়াৰ পিছত আৰু নাযায় এবাৰ তেতিয়াহ'লে লগাব কিমান পাম 2 পূৰণ 2 পূৰণ 2 পূৰণ 15 এই গোটেইকেইটাৰ পূৰণফল কি পাম 2 2 গুণ 4 4 2 গুণ 8 8 15 গুণ 120 তাৰমানে লগাব আহিব 120 8 আৰু 60 লগাব 120 120 এতিয়া কথা হ'ল যে 8 120ৰ ভিতৰত কেইবাৰ যায় কেইবাৰ যাব 15 বাৰ যাব পূৰণ 8ৰ ওপৰত কি আছে -7 এ প্লাছ ইয়াৰ পিছত 60 120ৰ ভিতৰত কেইবাৰ হৰণ যায় 60 2 গুণ 120 তাৰমানে 2 বাৰ যাব পূৰণ 60ৰ ওপৰত কি আছে 23 ইয়াৰ পিছত এই দুটা পূৰণ কৰা এই দুটা পূৰণ কৰা সো 15 আগত প্লাছ 7ৰ আগত মাইনাছ প্লাছে মাইনাছে মাইনাছ 15 7 গুণ কিমান হয় 15 7 গুণ 105 প্লাছ 2 23 গুণ 2ৰ লগত 23 পূৰণ কৰি ইয়াতে পাম 46 তলত থাকিব 120 ইয়াৰ পিছত এটা আহিল মাইনাছত আনটো আহিল প্লাছত তেতিয়াহ'লে আমি কি চাম যে কোনটো ডাঙৰ হয় 105টো ডাঙৰ কিন্তু আছে কি মাইনাছত যদি ডাঙৰটো মাইনাছত হয় এনসাৰটো মাইনাছত আহিব তেতিয়াহ'লে 105ৰ পৰা 46 বিয়োগ কৰা এনসাৰটো পাম আমি 59 আৰু তলত থাকিব 120 এতেকে ভাবিছা আমি লেফট হ্যান্ড সাইডতো ইমানে পাইছো -59/120 রাইট হ্যান্ড সাইডতো একে পাইছো এতে কি হল সত্যাপন হৈ গেল এতেকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড আমার সত্যাপন হৈ গেল